চৰ্চাত এতিয়া এখিলা আমপাত বিশ্বৰ আটাইতকৈ দীঘল সেই আমপাত খিলা এতিয়া ওলাইছে লখিমপুৰত। লখিমপুৰৰ এগৰাকী সপ্তমমান শ্ৰেণীৰ ছাত্ৰই নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখিছে বিশ্বৰ আটাইতকৈ দীঘল সেই আমপাত খিলা, আৰু সেই আমপাত খিলা এতিয়া বিশ্বৰ ৰেকৰ্ড গঢ়িবৰ কাৰণে সক্ষম হৈছে। ইণ্টাৰনেশ্যনেল ৰেকৰ্ডছ অফ বুকৰ এই সন্মান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে লখিমপুৰৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ গোসাঁইয়ে। আৰু লখিমপুৰৰ সংগম একাডেমীৰ এইগৰাকী সপ্তমমান শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ গোসাঁই মোৰ লগত আছে, আৰু মই সেই সংগম একাডেমীৰ সন্মুখত আছোঁ। আৰু এইগৰাকী গৌৰাংগ গোসাঁইয়ে নিজৰ ঘৰতেই সেই আমপাত খিলা, যিখিলা আমপাতে এতিয়া বিশ্ব ৰেকৰ্ড গঢ়িবৰ কাৰণে সক্ষম হৈছে, আমপাত খিলাক নিজৰ ঘৰৰ আম গছজোপাৰ পৰা আনি পেলাই ঘৰতে সংৰক্ষণ কৰি ৰাখিছে। পিছত সেয়া বিশ্ব ৰেকৰ্ডৰ কাৰণে পঠিয়ায় আৰু সেই সন্মান গৌৰাংগ গোসাঁইয়ে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। প্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু সেই আমপাত খিলাৰ কাহিনীটো অলপ জানিব বিচাৰিছোঁ। কেনেকৈ আমপাত খিলা তুমি আনিলা, তাৰপিছত কেনেকৈ এইটো ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে পঠিওৱা হ'ল, অকণমান জনাবা। সেই আমপাত খিলা আমাৰ ঘৰৰ পিছপিনে গোহালিৰ পিনে আছিলে, য'ত আমাৰ ককাই সেই আম গছজোপা ৰুইছিলে। সেইপিনে মোৰ দেউতাই সেইপিনে গৰু গাখীৰ খীৰাই থাকোঁতে মই সেইপিনে আছিলোঁ। তাৰপিছত মই আমপাত খিলা দেখি শিভু আমপাতকো বেছি ডাঙৰ দেখি মই ছিঙি দেউতাক কৈছিলোঁ। দেউতাই আমপাত খিলা মোৰ পঢ়াশালীৰ টেবুলৰ তলত থৈ দিছিলে। তাৰপিছত কেইদিন এসপ্তাহ দুসপ্তাহ আগত মই দেউতাক কৈছিলোঁ যে আমপাত ৱৰ্ল্ডৰ লাৰ্জেষ্ট আমপাত খিলাৰ চাৰ্চ মাৰিবলৈ। সেই আমপাত খিলা 55.6 চেণ্টিমিটাৰ আছিলে, আৰু মুখখন প্ৰায় 2 ফিট আছিলে। সেই দেখি এই ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত এপ্লাই কৰিলোঁ। তাৰপিছত সেনেকৈ এইগৰাকী গৌৰাংগ গোসাঁই, আপোনালোকে শুনিছে কেনেধৰণে ককাই ৰোৱা সেই আম গছজোপাৰ পৰা যিখিলা আমপাত দেখিছিল, আৰু গুগলত চাৰ্চ কৰিছিলে যে ৱৰ্ল্ড লাৰ্জেষ্ট সেই আমপাত খিলা কি আছিলে, 55 চেণ্টিমিটাৰ আছিলে। আৰু পিছত তেওঁলোকে ঘৰত যিখিলা আমপাত আছিলে সেয়া ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে পঠিয়াই দিছিলে, আৰু এতিয়া ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত এই সন্মান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। লখিমপুৰৰ দীপেন গোসাঁইৰ পুত্ৰ এইগৰাকী গৌৰাংগ গোসাঁই, পিতৃ দীপেন গোসাঁই আছে। মই কাহিনী জানিবৰ কাৰণে চেষ্টা কৰিম গৌৰাংগৰ পিতৃৰ মুখৰ পৰা। আপোনাৰ ওচৰলৈ আহিছোঁ। গৌৰাংগই কথাখিনি স্পষ্টভাৱে ক'ব পৰা নাই, আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেনেধৰণে আমপাত খিলা পালে, তাৰপিছত কেনেকৈ ৱৰ্ল্ড ৰেকৰ্ডলৈ পঠিওৱা হ'ল, কেতিয়া এই কনফাৰ্মেশ্যনটো আহিল। প্ৰথমতে মই আপোনালোকৰ সত্য সংবাদ মাধ্যমলৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই বাতৰিটো পাই আমাৰ মাজলৈ অহাৰ বাবে। আজি প্ৰায় 7 মাহমানৰ আগতে মই ঘৰৰ কাষতে আমাৰ গোহালিটো আছে, গোহালিৰ কাষত মই গাখীৰ খীৰাই আছিলোঁ। সেই সময়ত আচলতে গৌৰাংগই খুব অলপ পশুপ্ৰেমী, গৰু ছাগলী ঘৰৰ এইখিনি অলপ চাই ভাল পায়, খা খবৰ ৰাখে, ক'ত আছে কি কথা, আহিছে নে নাই। চাই সেই আমপাত খিলা লক্ষ্য কৰিলে, অস্বাভাৱিক আমপাত খিলা দেখি মোক জনালে যে দেউতা এই খিলা ডাঙৰ আমপাত। ময়ো সেই গাখীৰ খীৰাই থকা ঠাইৰ পৰাই চাইছোঁ সঁচাকৈ ডাঙৰ, আৰু ডাঙৰ বুলি ভাবিলোঁ যদিও দেখিলোঁ যে মই বিশেষ ভবা নাছিলোঁ। পৰৱৰ্তী সময়ত সেই আমপাত খিলা ছিঙি আনি আমাৰ কোঠাত মোক দিলেহি, আৰু তেতিয়াও দেখিছোঁ সঁচাকৈ অস্বাভাৱিক। যদিও অন্য কথা চিন্তা নকৰি মই গৌৰাংগৰ জ্যেষ্ঠ ভাতৃ, মোৰ ডাঙৰ ল'ৰা পঢ়া টেবুলৰ তলত ৰাখি থ'লোঁ, টেবুল ক্লথৰ তলতে। যোৱা 2 অক্টোবৰ দিনা গৌৰাংগৰ মাকে পাই তাৰ পৰা উলিয়াই থোৱাৰ পিছত মই টেবুল পাতখিলা পুনৰ গৌৰাংগৰ পঢ়া টেবুলৰ ওপৰত, মানে টেবুল ক্লথৰ তলত থৈ দিলোঁ। থোৱাৰ পিছত 2 অক্টোবৰ তাৰ জন্মদিনো, গান্ধী জয়ন্তীৰ দিনা তাৰ জন্ম।
3 অক্টোবৰ দিনা সি আম পাতখিলা পুনৰ পায় ইতিমধ্যে পাতখিলা শুকাইছিলে অলপ পাই মোক ক'লে যে তুমি ৱৰ্ল্ডৰ লাৰ্জেষ্ট বেংগল লিফখন কিমান আছে চাৰ্চ কৰাচোন আৰু মই গুগলত চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে পাইছোঁ সেইখন মহাৰাষ্ট্ৰৰ কাজাৰেকাৰ উপাধিৰ এজন ব্যক্তি সেই পাতখিলাৰ হোল্ডাৰ 55.6 সেন্টিমিটাৰ লেন্থ এণ্ড 15.6 সেন্টিমিটাৰ ৱাইড আৰু তেতিয়া দেখিলোঁ যে আমি আমাৰ পাতখিলা জুখি চালোঁ 61 সেন্টিমিটাৰ লেন্থ দেখিলোঁ যদি 55.6 সেন্টিমিটাৰ লেন্থৰ পাতখিলা যদি বিশ্বৰ সৰ্ব লাৰ্জেষ্ট বেংগল লিফ হয় তেতিয়াহ'লে আমাৰখন নিশ্চিতভাৱে হ'ব যোগাযোগ কৰিলোঁ গিনিছ বুকৰ লগত কৰিছিলোঁ অৱশ্যে গিনিছ বুকৰ লগত যোগাযোগ কৰিছিলোঁ যদিও হোৱাটছএপৰ জৰিয়তে কিবা প্ৰকাৰে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছে আমাৰ পৰা তথ্য বিচাৰিলে আৰু পৰৱৰ্তী সময়ত তথ্যখিনি দিয়া হ'ল তেওঁলোকে ফৰ্মেট পঠালে আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ষ্টেটমেণ্ট উইটনেছ ষ্টেটমেণ্ট বিচাৰিলে আৰু এইখিনিতে মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আহি এডিঅ' কংকন কাকতি চাবুতি চাৰ্কুলাৰ এডিঅ' তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব নিশ্চয় তেখেতে আহি ঘৰত পাতখিলা জোখমাখ কৰি উইটনেছ ষ্টেটমেণ্ট দিলে আৰু ভিডিঅ' ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছে বিচাৰিছিলে আমি ভিডিঅ' ফটো আদি পঠালোঁ পৰৱৰ্তী সময়ত আমাক জনালে যে এখন ৰেকৰ্ড হৈছে আৰু আজি 3 দিনৰ আগতে আমাক তাৰ প্ৰমাণপত্ৰ মানপত্ৰ পঠালে আৰু এটা মেডেল ইত্যাদি পঠাইছে আৰু এইখিনিতে ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছলৈ আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ নিশ্চয় আপোনালোকলৈ শুভেচ্ছা জনাইছোঁ মই গোটেই কাহিনীটো হয় 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 মই এইখিনিতে আমাৰ সংগম একাডেমীৰ প্ৰিন্সিপাল ছাৰলৈ ধন্যবাদ জনাইছোঁ কিছু সময়ৰ আগতে জনালে মোক ফোন কৰি আপোনালোক অহাৰ কথা তেখেতসকলেও যথেষ্ট উৎসাহ যোগাইছে আৰু ইয়াতে গৌৰাংগৰ পঢ়াৰ পিছত আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে যিখিনি যোগাত্মক পদক্ষেপ লয় মই নিশ্চয় তেখেতসকলক এই আপাহতে ধন্যবাদ জ্ঞাপন আমাৰ লগত এই সংগম একাডেমীৰ অধ্যক্ষ ডাঙৰীয়া আছে মই তেখেতৰ কাষলৈ যাম আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ স্কুলৰে ষ্টুডেণ্ট গৌৰাংগই এটা খুব মানে বিশ্বৰ এটা খুব ডাঙৰ সন্মান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ বিদ্যালয়খনৰো এটা কৃতিত্ব কি কয় এই মুহূৰ্তত আপুনি হয় নিশ্চয় হয় ধন্যবাদ জনাইছোঁ আপোনালোকক সত্য চেনেলটো মই পোনপ্ৰথমে গৌৰাংগক মই শুভেচ্ছা জনাইছোঁ তেওঁ যে বিশ্বৰ ভিতৰতে চবতকৈ দীঘল পাত বুলি ক'ব লাগিব এতিয়া আম পাতৰ ভিতৰত তেওঁ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত তেওঁ নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে সেইটো কাৰণে তেওঁক মই শুভেচ্ছা জনাইছোঁ আৰু ডাঙৰ কথাটো হ'ল আমাৰ স্কুললৈ এটা গৌৰৱ কঢ়িয়াই আনিছে সেইটো কাৰণেও তেওঁক মই ধন্যবাদ জনাইছোঁ আৰু আগলৈ তেওঁ ভৱিষ্যত কামনা কৰিছোঁ যাতে তেওঁ আৰু তেনেকৈ আৰু ডিস্কভাৰ কৰি যাওক সেইটো আমাৰ কাৰণে সঁচাকৈ বহুতে আনন্দৰ বিষয় সেইটোকে কৈ মই বক্তব্য সামৰিছোঁ ধন্যবাদ জনাইছোঁ এতিয়া এখিলা আম পাতে গৌৰৱ কঢ়িয়াই আনিছে লখিমপুৰলৈ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছৰ এই সন্মান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে লখিমপুৰৰ 7ম শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ গোসাঁই আৰু আমি গৌৰাংগ গোসাঁই পিতৃ আৰু এই সংগম একাডেমীৰ অধ্যক্ষ ডাঙৰীয়াৰ লগতো কথা পাতিলোঁ আৰু লখিমপুৰৰ কাৰণে নিশ্চয় নিতান্তই অসমৰ কাৰণে এক ভাল খবৰ আৰু বিশ্বৰ আটাইতকৈ দীঘল আম পাত খিলাৰ গৰাকী হৈছে লখিমপুৰৰ এইগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ গোসাঁই